ভয়ত একো কথা নাই কোৱা ৰাতি 11:30 মানত ছোৱালীজনী মানে শুবলৈ বিচৰা নাই মই তোক কালি ৰাতিপুৱা মানে অসমৰ পৰিস্থিতি কোনফালে গতি কৰি আছে সঁচাকৈ মানে আচৰিত লগা অৱস্থা আমি আগতে এনেকুৱা মানে পৰিৱেশবোৰ দেখা নাছিলোঁ কিন্তু বৰ্তমান ইমানেই বেয়া হৈ গৈছে মানে ক'বলৈ বাকী নাই বিশেষকৈ তিতাবৰৰ যিটো ঘটনা যোৱাকালি সংঘটিত হ'ল বিশেষকৈ সৰু ছোৱালীজনী মানে মাকে ঘৰত থৈ গৈছিলে যে প্ৰশিক্ষকে আহি ঘৰৰ পৰা লৈ যায় টাইকাণ্ডো শিকাম বুলি কিন্তু বা আৰু কম ডাঙৰ কথা নাই আৰু তাতো গৈ প্ৰশিক্ষকে মানে কেনেকুৱা ধৰণৰ কাৰ্য কৰিছে সেই মানে ছোৱালীজনীৰ লগত সেইটো মানে মুখত ক'বলৈ বেয়া লাগিছে বিশেষকৈ সেই ছোৱালীজনীৰ মাতৃয়ে যিখিনি কথা প্ৰকাশ কৰিছে এইখিনি সঁচাকৈ মানে যদি সঁচাকৈ এইখিনি সঁচাকৈ কৰিছে প্ৰশিক্ষকজনে তেনেহ'লে এইটো কেনেকুৱা ঘৃণনীয় কাম হ'ব পাৰে আপোনালোকে যদি ভিডিঅ'টো পাইছে হয়তো গমেই পাইছে আৰু যিসকলে পোৱা নাই মাতৃয়ে কেনেকুৱা কথাবিলাক সেই ছোৱালীজনীৰ লগত কৈছিলে আপোনালোকক মই শুনাম কিন্তু সেইটো শুনোৱাটো ডাঙৰ কথা নহয় কিন্তু পৰিস্থিতিটো কিয় আজিকালি এনেকুৱা হৈ গৈ আছে সেইটোহে বিশেষকৈ জানিবলগীয়া কথা কাৰণ মানুহৰ এনেকুৱা মানে কথাবিলাক কিয় হৈ গৈছে যে যেনেকৈ হ'লেও তেখেতে শিকাইছে যেতিয়া গুৰু আৰু শিষ্যৰ মাজৰ যিটো বান্ধোন সেইটো আগত নিচিনা নহয় মানে বৰ্তমানৰ এইবিলাক যে ইমানবিলাক মানে বেয়া ঘটনা য'তে ত'তে আপুনি শুনিয়ে থাকিব কেতিয়াবা শুনিব মাক দেউতাকক এৰি দিলে কেতিয়াবা শুনিব পত্নীয়ে ঘৈণীয়েকে গিৰিয়েকক কাটিলে মানে এনেকুৱা ধৰণৰ ঘটনাটো আগতে আমাৰ অসমত ইমান বেছি হোৱা নাছিলে কিন্তু আজি কিছুদিনৰ পৰা মন কৰিলে আমি যদি চাওঁ এনেকুৱা ঘটনাবিলাক সমাজত কিন্তু আগতকৈ বহুত বেছি হ'বলৈ গৈ আছে কিন্তু ইয়াৰ প্ৰতিকাৰ আপোনালোকে কি বুলি ভাবে একচুৱেলি মাকৰ যিখিনি কথা যেনেকৈ কৈছে সঁচাকৈ মানে ভাবিলে ভয় লগা আপুনি কাৰ হাতত নিজৰ ল'ৰা ছোৱালীকেইটাক মানে এৰি দিব না স্কুললৈ অকলে পঠিয়াব না মানে প্ৰশিক্ষকৰ ওচৰত অকলে পঠিয়াব সঁচাকৈ বৰ্তমান কিন্তু এই যিবিলাক কথা হৈ আছে এইবোৰ সঁচাকৈ কিন্তু চিন্তা কৰিবলগীয়া বিষয় বিশেষকৈ মাকগৰাকীয়ে কি কৈছে আপোনালোকে শুনিলে নিশ্চয় গম পাব টাইকোৱাণ্ডো শিকাইছিল বহিৰাজ্যৰ প্ৰশিক্ষক আকবৰ আলীয়ে সিদিনা দেওবাৰ আছিল বন্ধ আছিল প্ৰশিক্ষণ কেন্দ্ৰ কিন্তু প্ৰশিক্ষক আকবৰে নিজৰ ৰুমলৈ টাইকোৱাণ্ডো শিকাবলৈ নিছিল কিশোৰীগৰাকীৰ ঘৰ প্ৰশিক্ষণ কেন্দ্ৰৰ কাষতেই মাতৃ ঘৰত নথকা অৱস্থাত ঘৰলৈ আহি লৈ গৈছিল কিশোৰীগৰাকী আৰু তাৰ পাছত আকবৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা এইখন তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অৱস্থিত দজাং টাইকোৱাণ্ডো একাডেমী এইজন প্ৰশিক্ষক আকবৰ আলী এই একাডেমীটোতে প্ৰশিক্ষণ গ্ৰহণ কৰে কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে দেওবাৰে প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ থকা হেতুকেই আকবৰ আলীয়ে কিশোৰীগৰাকীক এই ৰুমটোলৈ অকলে প্ৰশিক্ষণ দিবলৈ ঘৰৰ পৰা লৈ আহিছিল অভিযোগ অনুসৰি এই ৰুমটোতেই কিশোৰীগৰাকীৰ সৈতে সংঘটিত কৰে জঘন্য ঘটনা দেওবাৰ আছিলে বন্ধবাৰ আছিলে মোৰ নিজৰ এখন মিটিং আছিলে মই মিটিঙত যোৰহাট গুচি গ'লোঁ তাৰপৰা ছোৱালীজনী ঘৰত অকলে আছিলে ৰুমত জেঠাইক আছে আইতাক আছিলে টাইকাণ্ডো আপোনাৰ আমাৰ এইটো দজাঙত পৰে দজাঙৰ যিজন মানে কোৰ্চ হয় তেওঁৰ নাম আকবৰ আলী আমাৰ ৰুমলৈ গৈ পেলাই ছোৱালীজনীক ক'লে ব'ল তোক মই এতিয়া প্ৰেক্টিছ কৰাম তোৰ প্ৰেক্টিছ আছে তাৰপিছতে ছোৱালীয়ে ক'লে মই মম্মীক এবাৰ সুধি লওঁ নাই বোলে মম্মীক বোলে মই সুধি আহিছোঁ তোক যাবলৈ কৈছে তই এতিয়া মোৰ লগত প্ৰেক্টিছলৈ কাৰণে যাব লাগিব তাৰপিছত প্ৰেক্টিছলৈ 4টা বজাত লৈ আহিলে মই 4:30 মানত পালোঁহি আইতাকক সুধিলোঁ ছোৱালীজনী ক'লৈ গ'ল আইতাকে ক'লে ছোৱালীজনী হেৰি টাইকোৱাণ্ডো মাষ্টৰ লৈ গৈছে এনেই অকলে লৈ গৈছে তই এবাৰ চাই গৈছোঁ ছোৱালীজনী কি কৰিছে মই গ'লোঁ তাৰপৰা মই এনেকৈ সোমাই গ'লোঁ সি মোক ক'লে আপুনি যাওক কেলৈ আহি আছে বাহিৰত বহি থাকক বোলে গেলে চাই থাকিব বোলে তাৰপিছতে মই অকণমান দেৰি যেতিয়া বহিলোঁ মই বহাত সি ছোৱালীজনীক পঠিয়াই দিলে যা বোলে মম্মী আহিছে নহয় এতিয়া হৈ গ'ল আৰু নকৰাওঁ বোলে অকণমান থৈও আহিলেগৈ ছোৱালীজনী পদূলি মুখত তাৰপিছত কৈছে তই কালি ৰাতিপুৱা কিন্তু আহিব লাগিব তোক খুব পিটিম বোলে ৰাতিপুৱা নাহিলে তাৰপিছতে ছোৱালীজনীয়ে মোক ভয়ত একো কথা নাই কোৱা ৰাতি 11:30 মানত ছোৱালীজনী মানে শুবলৈ বিচৰা নাই মই তোক কালি ৰাতিপুৱা ছাৰে প্ৰেক্টিছলৈ মাতিছে 5টা বজাত তই যাব লাগিব তই উঠ এতিয়া তই কেলৈ হেৰি কৰি আছ মোবাইলটো কেলৈ চাই আছ তই শুই থাক কৈছে মা তুমি ৰাতিপুৱা মোক প্ৰেক্টিছলৈ নপঠিয়াবা এনেকৈ ছাৰে আজি মোক এনেকৈ ঘৰৰ পৰা মাতি নি মোক বেয়া ব্যৱহাৰ কৰিছিলে মই চিঞৰ-বাখৰ কৰি দিলোঁ তেতিয়া বোলে নিজৰ গালত এক মাৰি দি পেলাই বোলে আকৌ মোক প্ৰেক্টিছ কৰাইছে ৰাতি 11টা বজাত মই যিজন আমাৰ প্ৰশিক্ষণৰ মানে প্ৰেচিডেণ্ট আপোনাৰ একাডেমী প্ৰেচিডেণ্ট তেওঁক মই ফোন কৰি কৈছোঁ দাদা এনেকৈ আকবৰে কিন্তু আমাৰ ছোৱালীজনীক আজি এনেকুৱা ব্যৱহাৰ কৰিছে তাৰপিছত বোলে নাই একো নহয় বোলে কাইলৈ আপুনি এতিয়া একো চিঞৰ-বাখৰ নকৰিব ৰাতিপুৱা বোলে মই ডিউটিৰ পৰা যাম গৈ পেলাই বোলে আলোচনা কৰিম সিনো কেলৈ তেনেকুৱা কৰিলে আৰু ৰাতিপুৱা তাৰপৰা মই আহিছোঁ সুধিছোঁ দাদা এনেকুৱা আকবৰে কৰিলে নহয় এতিয়া কি কৰিম নাই বোলে একো নহয় বোলে আপুনি বোলে বৰকৈ চিঞৰ-বাখৰ নকৰিব
মই বোলে সেই আমাৰ গাৰ্জেনখিনিক মাতিম আৰু বোলে ছাৰহঁতক মাতিম, এনেকৈ মাতি পেলাই আমি কথাটো আলোচনা কৰি ৰাতি তাক ট্ৰেইনত পঠিয়াই দিব লাগিব। অৱশেষত ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙাঘৰৰ আলহী অভিযুক্ত আগবঢ়ালি। ঘটনাটোৰ সবিশেষ আজি কণমানি শিশুটিৰ মাকে ৰাতিপুৱা মোলৈ ফোন কৰি জনায় যে মোৰ ছোৱালীজনীৰ লগত যোৱাকালি এনেকুৱা এটা ঘটনা হ'ল। গতিকে সেই ঘটনাটো মাকে ৰাতিপুৱা মোক জনালে, কিন্তু এতিয়া মই আপোনালোক কেমেৰাৰ সন্মুখত সেই কণমানিটোৰ যি ভাষ্য, সেই ভাষ্য মানে ক'বলৈ মই লাষ্টটোতো দূৰৰে কথা, মানে কোনো পধ্যে প্ৰকাশ কৰিব নোৱাৰোঁ। এটা হৃদয় বিদাৰক ঘটনা। এই ইমান মানে যিটো ঘটনা কোনো পধ্যে আমি প্ৰকাশ কৰিব নোৱাৰোঁ আৰু কাৰোবাক আমি সুধিবও নোৱাৰোঁ। এতিয়া যেতিয়া ইতিমধ্যে আমাক জনোৱাৰ পিছত আমি বীৰ লাচিত সেনা অসমক যেতিয়া আমাক জনোৱাৰ পিছত আমি ক'লোঁ যে আপুনি আইনৰ কাষ চাপক। গতিকে তেখেতলোক পৰিয়ালটোৱে মাকে এতিয়া আইনৰ কাষ চাপিছে আৰু আমি দৃঢ় বিশ্বাসী তিতাবৰ আৰক্ষী থানাই উক্ত সেই আকবৰ আলীক যিটো মানে নৰপিশাচ, সেই নৰপিশাচটোক অতি কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব বুলি আমি আশাবাদী আৰু তাক গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত যিটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে এই নাবালিকা মানে শিশুক যি যৌন নিৰ্যাতনৰ যি ঘটনাক যেনেকৈ আজি ফাঁচী কাঠত দিব লাগে বুলি যিখন আইন আনিছে, গতিকে কঠোৰতকৈ কঠোৰ শাস্তি দিব বুলি আমি আশাবাদী।